বন্ধ করো আদিবাসী ছাত্র হত্যা জিন্দাবাদ 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 মাকুমাঞ্চলে আদিবাসী ছাত্র হত্যা জিন্দাবাদ 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 বাল্য বিবাহ বন্ধ করো বাল্য বিবাহ বন্ধ করো বেহুশ শ্রমিক বন্ধ করো অবৈধ বাগিচা চলিত কাজুলাই মদ বন্ধ করো আবকারি বিভাগ হাই হাই আবকারি বিভাগ হাই হাই আবকারি বিভাগ মুর্দাবাদ আবকারি বিভাগের কাম নাই জিন্দাবাদ আদিবাসী হত্যা জিন্দাবাদ 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 বন্ধ করো 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 জিন্দাবাদ 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 বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো long live long live long live long live long live long live বন্ধ করো 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 ওই তো আগে চলে করো ওই বাবা লাগাই করো বন্ধ করো জিন্দাবাদ 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 বন্ধ করো বন্ধ করো যেহেতু নমস্কাৰ জনাইছোঁ আজি যেহেতু আমি সদস্য আদিবাসী ছাত্ৰ সন্থা আছাম মাকুমাঞ্চলিক সমিতিৰ সহযোগত আৰু সমূহ মাকুমাঞ্চলিক অন্তৰ্গত থকা প্ৰাথমিক গোটৰ উদ্যোগত আমি যিহেতু আজি আমি বাইক ৰেলী কাৰ্যসূচী লৈছিলোঁ আৰু আমাৰ এই বাইক ৰেলী কাৰ্যসূচী আমাৰ উদ্দেশ্য আছিলে যি গাঁওবোৰত অবৈধভাৱে যি চুলাই মদৰ বেহা চলি আছে সেইটো এই বাইক ৰেলী কাৰ্যসূচীৰ যোগেদি আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকক অতি সোনকালে যাতে এই বস্তুটো বন্ধ কৰিব লাগে অন্যথা আমি আদিবাসী ছাত্ৰ সন্থা হৈ কিনে তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়ালৈ যাবলৈ আমি বাধ্য থাকিম আৰু লগতে আমাৰ বাল্য বিবাহ ক্ষেত্ৰতো আমি এই যিহেতু আজি বাইক ৰেলী কাৰ্যসূচী লৈছিলোঁ আৰু লগতে আমাৰ যি গাঁও অঞ্চলত যি শিক্ষা দেশত একেবাৰে পিছ পৰি থকা আমি যাতে তেওঁলোকে স্কুলমুখী কৰিব পাৰে তাৰ উদ্দেশ্য লৈ কিনে আজি আমি বাইক ৰেলী কাৰ্যসূচী লৈছিলোঁ আৰু আজি আমাৰ এই বাইক ৰেলী কাৰ্যসূচী মাকুমাঞ্চলিকৰ লগতে বহুতে আমাক আজি এই কাৰ্যসূচী সহায় সহযোগ কৰিছে যিহেতু আমাৰ কাৰ্যসূচীৰ মূল উদ্দেশ্য লক্ষ্য এইখিনি আছিলে ধন্যবাদ হয় যেহেতু আমি বাইক ৰেলী প্ৰথম ফাৰ্ষ্টত আমি আৰম্ভ কৰিছিলোঁ আপোনাৰ বেতজান উৰিয়া লাইনৰ ফিল্ডৰ পৰা আৰু বেতজানৰ হৈ মেলি আমি লোহাৰী বঙালী হয় গড়বস্তি হয় বেটেলাইন হয় এতিয়া আমি আকৌ ঘূৰি কিনে আনন্দ বাইপাছ হৈ আমি আকৌ বেতজানলৈ যাম আমি ইতিমধ্যে আমি আবকাৰী বিভাগত আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে আমি মাকুম অঞ্চলৰ যিমান বাগিচা অঞ্চল আছে যিমান চুলাই মদ ব্যৱসায় আছে এই সকলো বিভিন্ন ব্যৱস্থা কৰিব লাগিব আমি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে লগতে আমি আদিবাসী সচেতনতা যিমান আমাৰ প্ৰাথমিক গোট আছে প্ৰত্যেকটা অঞ্চলত আমি এই চুলাই মদৰ বিৰুদ্ধে আমি অভিযান চলাই আছোঁ আৰু আমি চুলাই মদৰ ব্যৱসায়সকলক আমি সকীয়াই দিব বিচাৰোঁ ইয়াৰ আমি চুলাই মদত আমি বন্ধ কৰাৰ আমি ব্যৱস্থা আমি আদিবাসী ছাত্ৰ সন্থাই আমি লৈছোঁ আৰু যেতিয়ালৈকে আমাৰ বাগিচা অঞ্চলত এই চুলাই মদৰ ব্যৱসায় বন্ধ নহয় এই আদিবাসী ছাত্ৰ সন্থাই কিন্তু ৰৈ নাথাকিব আৰু বন্ধ কৰিবই লাগিব নিশ্চয় আমি প্ৰায় দেখিবলৈ পাওঁ যিহেতু যিবিলাক চুলাইৰ ভাটি আছে এই ভাটিবিলাকক আবকাৰী বিভাগে ভাঙিবলৈ যায় কিন্তু একেবাৰে সম্পূৰ্ণৰূপে সেই ব্যৱসায়টো বন্ধ কৰিব নোৱাৰে কাৰণ এই বেপাৰীসকল যেতিয়া আবকাৰী বিভাগে উঠাই কিনি লৈ যায় ভাঙি কিনি থৈ যায় তাৰ অলপ দিন পিছত এক মাহ পিছত 2 মাহ পিছত আকৌ এই ব্যৱসায় তেওঁলোক আৰম্ভ কৰে তো আমি নিশ্চয় ভাবোঁ তেওঁলোকৰ লগত নিশ্চয় কিবা এটা তেওঁলোকৰ মিত্ৰালী আছে সেইটো কাৰণে আজি পৰ্যন্ত এই ব্যৱসায়টো তেওঁলোকে সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিব পৰা নাই তো আমি সদস্য আদিবাসী ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ অন্তৰ্গত সমূহ প্ৰাথমিক গোটৰ উদ্যোগত আজি বুঢ়া মদ লগতে বাল্য বিবাহ আৰু আমাৰ বাগিচাত যি শিশুসকলক
স্কুলমুখীকৰণৰ বাবে আমি কাৰ্যসূচী লৈছিলোঁ। এই কাৰ্যসূচীত আমি চৰকাৰক আৰু এই আগবাঢ়িব দিব বিচাৰিছোঁ, যিহেতু আমাৰ বাগিচা অঞ্চলত বিভিন্ন ধৰণৰ ৰমৰমীয়া মদৰ বেখুৱাই চলি আছে। তথাপিও আচলতে এই আবকাৰী বিভাগখনে কোনো ধৰণৰ আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ নাপাওঁ। আচলতে আমি ক'ব বিচাৰিছোঁ যে এই আবকাৰী বিভাগখনৰ কিবা কাম কৰে নে এনে আছে? আবকাৰী কাম নাই নেকি? নে আবকাৰী বিভাগখনে উঠাই দিব লাগে? এই আবকাৰী বিভাগটো মানে উঠাই দিব লাগে মোৰ মতে। কাৰণ তেখেতসকলে অকল কেতিয়াবা যায়, অকল বাটিখিনি ভাঙি দিয়ে, তাৰপিছত আকৌ আহি যায়, ইমানটোৱে কাম। ইমান দিনৰ পৰা আমি দেখি আছোঁ ইমান বাগিচা বৃহৎ পৰিমাণৰ চুলাই মদৰ ব্যৱসায় চলি থাকে। এই ব্যৱসায় বন্ধ কৰিব নাই কিয়? তো আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এই বাগিচা অঞ্চলত চলি থকা চুলাই মদ ব্যৱসায় অতি সোনকালে বন্ধ কৰিব লাগে। নহ'লে আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু ধাৰাবাহিক কাৰ্যসূচী আমি লৈ থাকিম। আৰু লগতে আমি জনাব বিচাৰিছোঁ, যিহেতু প্ৰায় আমি দেখিবলৈ পাওঁ যে আমাৰ কল কাৰখানাবিলাক ফেক্টৰীবিলাকত যে সৰু সৰু ল'ৰা ছোৱালীবিলাক শিশু শ্ৰমিক হিচাপে নিয়োজিত কৰি আছে। সেই ফেক্টৰী বটলি ফেক্টৰী বা যিসকলে নিয়োজিত কৰা শিশু শ্ৰমিক সেইসকলৰ ভিতৰত যাতে প্ৰশাসনে বা চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰে মই অনুৰোধ জনাইছোঁ। আৰু বাল্য বিবাহ আমি প্ৰায় দেখিবলৈ পাইছোঁ, সৰু সৰু ল'ৰা ছোৱালী বাল্য বিবাহ হৈ আছে। এই বাল্য বিবাহৰো চৰকাৰে যাতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে তাকে মই চৰকাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। দেখি আছোঁ যে